কাইলৈ ল'ৰাটো চহৰলৈ যাব পঢ়িবলৈ। কিনো দি পঠিয়াওঁ ল'ৰাটোক জানো, যেনে তেনে চহৰলৈ পঠিয়াইছোঁ আৰু পঢ়িবলৈ। দেউতাকেও লোকৰ ঘৰত কাম কৰি যি কেইটকা পায় তাৰ হোষ্টেল ভাড়া খোৱা বোৱা পইচা দিওঁতেই যাব। ময়ো বেলেগকৈ কাম কৰিব লাগিব আৰু সেইকেইটকা পইচাই নহয়গৈচোন। যেনেকৈ হ'লেও ল'ৰাটোক পঢ়াবই লাগিব তাৰ ভৱিষ্যতটোৰ কথা ভাবি। আমি মাক বাপেক হাল যি হ'লো আৰু ল'ৰা ছোৱালীকতো বেয়া পথলৈ নিব নোৱাৰি। পঢ়িম বুলি কোৱা ল'ৰাটোক নপঢ়িবি বুলিওতো ক'ব নোৱাৰোঁ। পঢ়িবলৈ মন কৰিছে যেতিয়া পঢ়ক আৰু। আজিকালি আকৌ ভাল ছোৱালী এজনী পাবলৈও পঢ়া শুনা লাগে নহয়। মা কি ভাবি আছানো? ৰচোন, কাইলৈ তোৰ লগত যে কিমান কি দি পঠিয়াব লাগিব তাকে ভাবি আছোঁ। মই যে একো পিঠা পনা দি পঠিয়াব নোৱাৰোঁ আকৌ দেই। তাত যেনেকৈ যি পাওঁ কিনি মেলি চাহৰ লগত খাবি আৰু একোৱে এটা ঘৰৰ পৰা দি পঠিয়াব নোৱাৰোঁ। মা তুমিওনো কি চিন্তা কৰি থাকা আৰু দেই। হ'বচোন দিয়া, মই মানুহটো যাব পাৰিলেই হ'ল। কিনো সেইবোৰ পিঠা পনা, আকৌচোন নাহিমেই। বাবা, তই আৰু ঘৰখনৰ অৱস্থাটো দেখিছই। ভালছে পঢ়িবি দেই। বাপেৰ আৰু মাৰো নাক কান নাকাটিবিগৈ। ভালকৈ থাকিবি, ভাল সংগত থাকিবি। হ'ব দিয়া মা, মই সেইবোৰ কথা জানো নহয়। তুমিনো আকৌ কেলেই সেইবোৰ আৰম্ভ কৰিছা? সেই লিখাৰ কথা মাক বাপেকে ক'বই লাগিব। মাক বাপেকৰ সেইটো দায়িত্বই। তই বেয়া পালে নহ'ব নহয়। হ'ব দিয়া মা, মই ভালকৈ পঢ়িমগৈ নহয়। আৰু পঢ়ি শুনি তাত মই চাকৰি কৰিলে তোমালোকক মই ইয়াৰ পৰা লৈ যাম। ৰাম হ'ব দেচোন, তই তালৈ যাবই পোৱা নাই। আমাক নিয়াৰ কথা ক'লিয়ে। তই আগতে যাচোন, নিজে ভালছে পঢ়ি মেলি আহগে। আৰু ৰচোন, কাইলৈ কাৰণে পেকিং চেকিংবোৰ ভালকৈ কৰি ল দেই। আকৌ বস্তু পাতি থাকি গ'লে আমি আৰু তাত দি থৈ আহিবগৈ নোৱাৰোঁ। হ'ব দিয়া, মই বাৰু পেকিং কৰিলোঁ। তথাপিও আকৌ এবাৰ চাই লওঁগৈ ৰ'বা, কিবা কিবি থাকি গ'ল নেকি। বীণা, কি কৰিছা বাইদেউ দেখোন। আজি কি মন গ'লো আপোনাৰ আমাৰ ঘৰলৈ আহিবলৈ? কি যে কোৱা, মইচোন আহিয়ে থাকোঁ। আজিয়ে আহিছোঁ নে কিবা? পিছে কাইলৈ বোলে ল'ৰা যাবগৈ। মই সেইটো কাৰণে তাক এবাৰ মাত দিবলৈ আহিছিলোঁ। বাইদেউ, কাইলৈ সি একেবাৰে যাবগৈ আৰু আশীৰ্বাদ কৰিব যাতে ভাল মানুহ হৈ আহে। হ'ব দিয়া, ভালেই হৈ আহিব। কিন্তু সিটো বাৰু পঢ়াত ভালেই। পঢ়ি শুনি আকৌ তোমালোকক চাইনে নেচায় সেইটোহে চিন্তা। তাতে আকৌ আজিকালি ল'ৰা নহয় জানো। তাকেহে বাইদেউ, ময়ো এতিয়া কি ক'ম ভাবিয়ে পোৱা নাই এইষাৰ কথাত। চালেও চাব, নাচালেও নাই। তাৰ কাৰণে কষ্ট কৰি যাম আৰু দিয়ক। মাক বাপেক কৈছে যেতিয়া এইকণ দায়িত্ব পূৰাও আৰু। পিছত আকৌ তাকেই কথা এষাৰ থাকি যাব নহয়। পঢ়িবলৈ মন গৈছিলে পঢ়াব নোৱাৰোঁ বুলি গোটেই জীৱন সেইষাৰ কথাকে শুনিব লাগিব। ভালেই দিয়া, তোমালোকে ঠিকেই ভাবিছা। ঠিক আছে দিয়া। সি ক'ত গ'ল মাতাচোন। ৰ'ব, মই মাতিছোঁগৈ। ইমান সাহস কৰি মাক বাপেকে ল'ৰাটোক পঢ়াবলৈ পঠিয়াইছে। ল'ৰাটো ভাল হ'লেই হয় আৰু। কামলৈ যোৱা নেকি তুমি? কামলৈ ওলাইছোঁ। তোমালোক কোনফালে যোৱা? আমি দুজনী পাৰ্লাৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। কাইলৈ আকৌ আমাৰ ঘৰৰ ওচৰতে বিয়া এখন আছে নহয়, তাকে নগ'লেও নহয়। বাৰু দিয়া, মোৰো কামলৈ বৰ খৰখেদা হৈছে। যাওঁ নেকি? ৰ'বাচোন ৰ'বা, তোমালোকৰ ল'ৰাটো পঢ়ি হ'ল নেকি? নাই, পঢ়ি হোৱা নাই। তাৰ আৰু এবছৰ আছে, কমপ্লিট হ'বই আৰু। তুমিও কিন্তু কমখন কষ্ট কৰা নাই আকৌ দেই। কিনো দৰকাৰ ইমান কষ্ট কৰিবলৈ, লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিবলৈ। মানুহজনেচোন কৰিব পৰা হৈয়ে আছে তোমাৰ। তাকেও, কিনো ক'বা, মানুহজনে চাকৰি কৰাহেঁতেনো বেলেগ কথা। মানুহজনে লোকৰ ঘৰত হাজিৰাহে কৰে। সেইকেইটা পইচাইনো ক'ত জুৰিব। সেইটো কাৰণে ময়ো কামলৈ ওলাই আহোঁ আৰু। তোমালোকৰ যদি ইমানেই কষ্ট, ল'ৰাটোকনো তেতিয়াহ'লে বাহিৰত কেলৈ পঢ়াব লাগে? ইয়াতেই কিবা এটা কৰি থাকিলেই হ'ল। আমাৰ ঘৰত পঢ়া শুনা মানুহ নাই, দেখিছাইচোন। সেইটো কাৰণে তাক পঢ়াবলৈ আমাৰ বহুত আশা আছিলে। সেইটো কাৰণে তাক বাহিৰত পঢ়িবলৈ পঠিয়ালোঁ। তুমি বুলিহে ইমান মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি ল'ৰাক পঢ়ুৱাইছা। ল'ৰাই এতিয়া তোমাক কি ৰিজাল্ট দিয়ে তুমিহে জানিবা আৰু দেই। হয় দিয়া, আৰু আজিকালি ল'ৰা ছোৱালীয়ে পঢ়ি শুনি মাক বাপেককতো ঘূৰিও নাচায়। তোমালোকৰ ল'ৰাটোৱে এতিয়া চাইনে নাচায় তোমালোকেহে জানিবা দেই। পঢ়া শুনা ল'ৰা ছোৱালীবিলাকে আকৌ চাবাচোন, মাক বাপেকক সেই বৃদ্ধাশ্ৰমতহে থয়। হ'ব দিয়া, মোৰ দেৰিয়ে হৈছে কামলৈ। তোমালোকৰ লগত কথা পাতি থাকিলে মোৰ আজি কামলৈ যোৱা নহ'বই নহ'বা। যোৱা। বৰ ভাল বুলি জহাই আকৌ পুতেকৰ কথা। দেখিম নহয়, আমিনো ক'লৈ যাম, এইখন গাঁৱতে থাকিম। এজনী অনাৰ পিছত এনেও মাকক পাহৰিব দিয়া। এতিয়া সেই মাকে কষ্ট কৰি পঢ়াইছে শুনাইছে, পিছত কিবা এটা চাকৰি বাকৰি কৰকচোন। মাক ক'লৈ যাব ঠিক নাই। তাকেই, আজিকালিতো সেইটোৱে যুগ হৈ আছে। বাদ দিয়া, আমাৰনো কি যায় লোকৰ কথা। ব'লা আমাৰো নহ'বা দেৰিয়ে হ'ব। মই যে আজি কিমান সুখী হৈছোঁ, একমাত্ৰ ভগৱানেহে জানে। মাহঁতক যে এইটো খবৰ দিলে মাহঁতে কিমান সুখী হ'ব। একেখন ইউনিভাৰ্চিটিতে পঢ়ি আকৌ তাতে যে মই পঢ়াবলৈ পাইছোঁ,
মোৰ যে কিমান ভাল লাগিছে, মই একদম বুজাব নোৱাৰো সঁচাকৈ দেই। মই মাহঁতক সোনকালে খবৰটো দিব লাগিব। নোৱাৰি আৰু মাহঁতক এইটো বয়সলৈকে কাম কৰিবলৈ দিবলৈ। মোক কিমান কষ্ট কৰি মাহঁতে পঢ়ুৱালে শুনোৱালে, এতিয়া আৰু মাহঁতক মই কাম কৰিবলৈ দিব নোৱাৰোঁ। যিমান যি কষ্ট ময়ে কৰিম লাগিলে। বেবী, কি কৰিছানো অকলে অকলে ৰুমতে সোমাই? ব'লা, আজি ইমান ভাল দিনটোত এপাক আমি ফুৰি আহোঁগৈ। যাম ৰ'বা, মই তাৰ আগতে ঘৰলৈ ফোন এটা কৰি ল'ব লাগিব পাই মাহঁতক। হ'ব আৰু, মাহঁতক তুমি ৰাতিকে দিলেও হ'ব খবৰটো। আমি এতিয়া এফালৰ পৰা আহোঁগৈ ব'লা। নাই, মই এতিয়া ওলাই ক'তো নাযাওঁ। মই কাইলৈৰ পৰা যিহেতু কামত জইন কৰিব লাগিবই, মই আজি ঘৰৰ পৰাহে আহোঁগৈ বুলি ভাবিছোঁ অকণমানো। উফ ৰাম, তোমাৰ আৰু এতিয়া ঘৰলৈ সেইবিলাকলৈ গৈ থাকিবলৈ সময় নাই। তুমি এখন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হ'লা। তুমি এতিয়া সেইবোৰ ইমান গাঁৱলীয়া জেগাত ঘূৰি ফুৰিবলৈ কোনো দৰকাৰ নাই। তেনেকেনো কিয় কৈছা? সেইখন গাঁৱৰ লগত মোৰ শৈশৱ জড়িত হৈ আছে। আৰু তুমি এনেকৈ ক'লে নহ'ব নহয়। পিছত মোৰ লগত বিয়া পাতিলেও তুমি সেইখন গাঁৱতে থাকিব লাগিব। সেইখন গাঁৱত মই থাকিমনে? তুমি ভাবিব কেনেকৈ পাৰিলা মই যে গাঁৱত থাকিম বুলি? আৰু এনেও আমি বিয়া পতাৰ পিছত ইয়াতে থাকিব লাগিব। মোৰ মা দেউতাও নিবিচাৰে মই গাঁৱলৈ যোৱাটো। ইয়াতে মাটি এডোখৰ চাই ইয়াতে ঘৰ বনাব লাগিব। এইবোৰ সময়তহে গম পাম। এতিয়াই ইমানবোৰ প্লেন বনোৱাৰ দৰকাৰ নাই দেই। তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা? সেইবোৰ বাদ দিয়া। মই নিজে যাব লাগিব ঘৰলৈ, আৰু নিজে ঘৰলৈ গৈ মাহঁতক মই নিজ মুখে ক'বগৈ লাগিব যে মোৰ চাকৰিটো হ'ল বুলি। তুমি যোৱা যদিও ওলাবা, ভাল লাগিব আমাৰ গাঁৱত। তুমি চাই আহিবাগৈ আকৌ, মই আগতে কেনেকৈ আছিলোঁ সেইখন ঘৰত। নাই, মই নাযাওঁ, তুমিয়ে যাবা। মোৰ যে মাহঁতৰ কথা মনত পৰিলে মানে মোৰ বুকুখন বৰ বিষায়ো। মাহঁতে যে কিমান কষ্ট কৰি মোক পঢ়ুৱালে। হ'ব আৰু দিয়া, তোমাৰ এইবোৰ লেকচাৰ আকৌ মোৰ শুনিবলৈ মন নাই। ল'ৰা ছোৱালী জন্ম দিছে যেতিয়া পঢ়াবই লাগিব। সেইটোনো তোমাৰ কি ইমান দুখ কৰিব লগা কথানো? তুমি নুবুজিবা সেইটো, কাৰণ তোমালোকৰ মা দেউতাৰ চাকৰি আছে। মোৰ মা দেউতাৰ চাকৰি নাই যে, সেইটো কাৰণে মই ভালকেই বুজি পাওঁ। হ'ব দিয়া, তুমি যি কৰা কৰি থাকা। মই যাওঁ ঘৰলৈ। এতিয়াই এনেকুৱা কথা। মই চাগে পিছত বিয়া পাতিলে মা দেউতাক কি কৰিব ঠিক নাই। মোৰচোন আজি গাটো বৰ বেয়া লাগিছে। আজি হ'লে মই সোনকালে শুম দেই। শুবা, মই গম পাইছোঁ তোমাৰ গাটো বেয়া বুলি। মই বাৰু ভাতকেইটা বনাই দিম দিয়া। ল'ৰাটো ঘৰলৈ নহা 2 বছৰে হ'ল। ইমান চাওঁ লাগিছে তাৰ মুখখন। আহিব ৰ'বাচোন, সিও সময় নাপায়ো বেচেৰাটো। তাৰ গাতো দুখ নাই। নাজানো আৰু, ইমান কষ্ট কৰি পঢ়াইছোঁ মেলিছোঁ। এতিয়া আমাৰ এই বয়সত পাহৰি নগ'লেই ৰক্ষা ল'ৰাই। গাঁৱৰ মানুহে কোৱা কথাবোৰ যদি কেনেবাকৈ লাগি যায়, মই জীয়াই থাকিম কেনেকৈ বাৰু? এই মনে মনে থাকাও, আমাৰ ল'ৰা তেনেকুৱা নহয় দেই। আজিৰ দিনত কাকো বিশ্বাস কৰিব নোৱাৰি। সি বাৰু আমালৈ ফোন এটাও কৰিব নোৱাৰেনে? এসপ্তাহ হ'ল আজি ফোন নকৰা আমালৈ। মা, দেউতা, কি কথা পাতি আছানো তোমালোকে ইমান? বাবা, তোৰ যে মুখখন ইমান চাওঁ লাগি আছিলে, তাকে দেউতাক কৈ আছোঁ তোৰ ভাগৰ মুখখন চাবলৈ মন গৈ আছে বুলি। দেখিলা, ঘৰৰ ল'ৰা ঘৰলৈকে উভতি আহিলে। তুমিহে কৈ আছিলা নেচাব নকৰিব বুলি। এতিয়াচোন সেয়া চাই লোৱা নিজৰ পুতেৰক। মাৰে কৈ আছে আকৌ ল'ৰাই নাচাবই নেকি বোলে, ইমান দিন অহা নাই। মা, মই সময়ো পোৱা নাছিলোঁ তোমালৈ ফোন চোন কৰিবলৈ। আৰু এটাক মই তোমাক ছাৰপ্ৰাইজ দিবলৈহে আহিছোঁ। মোৰ চাকৰি হ'ল নহয়। সঁচাকৈ কৈছ তই? মা, মই পঢ়া কলেজখনতে পাইছোঁ। আৰু শুনা, তোমাৰ গাটো ইমান বেয়া বুলি গম পাইহে মই ঢুপলিয়াই আহিছোঁ। তুমি কিন্তু মোৰ লগত যাব লাগিব দেই। যা, মাৰক 2 দিনমান লৈ যা, থাকি আহিবগৈ তোৰ ৰুমতে। নহ'লে ইয়াত তোৰ কথা ভাবি গোটেইজনী হেৰি বেমাৰীয়ে হ'লগৈ দেখিছনে? তাকেহে দেউতা, মই পিছে কাইলৈ যামেইগৈ। মই তোমালোকক ভাল খবৰটো নিজ মুখে দিবলৈহে আহিছিলোঁ। মা, কাইলৈ তুমি মোৰ লগত যাবানে? যাম। মোৰ ভাগৰ দেহাটো একদম ঠিক নাই। মই ডক্তৰৰ ওচৰত দেখাই আহিমগৈ পাই। বাবা, হ'ব দে, তই এতিয়া ইমান ভাগৰে জুগৰে আহিছ, হাত মুখ ভৰিকেইটা ধুই পিনে অকণমান জিৰাই লগে যা। মই কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁ। যা, ভৰি হাতকেইটা ধুই লগে, আৰু মই চাহ বনাওঁগৈ। হ'ব দিয়া মা। আৰু তুমি কাইলৈ য'ত যি লাগে চব পেকিং কৰি ল'বা কিন্তু দেই। সোনকালে যাম আমি। হ'ব দে। দেখিলা, মোৰ ল'ৰা, মই জানো নহয় সি ঘৰলৈ আহিবনে নাহে। হ'ব দিয়ক। ৰুমটো বাৰু ধুনীয়াই, খালি এই বস্তুবোৰ য'তেই ত'তে পেলাই থৈ দিয়ে। অকণমানো চিজিল নাই নহয় আমাৰ ইয়াৰ। ঘৰত আগতে ইয়াক ৰুমটো চফা কৰোঁতে মোৰ অন্তই নহয়। এতিয়া এইটোৱে স্বভাৱ। কেতিয়াকৈ যে সলনি হ'ব নহয় আমাৰ ল'ৰাটো। ঘৈণীয়েকজনী আহিলেহে চাগে অকণমান চিজিল হ'ব নেকি? এইগৰাকী বা কোন আহিলে? কাম কৰা মানুহ চাগে। তুমি কোন হয়নো? মই কোন জানিবলৈ দৰকাৰ নাই বাৰু। ই আছে নাই ঘৰত?
আছে আছে, যোৱা শুই আছে চাগে, ভিতৰলৈ সোমাই যোৱাচোন। কোনবা হয় বাবাইহে গম পাব, সুধিব লাগিব তাক। ছোৱালীজনীচোন ভালেই দেখাই শুনাই, সুধিব লাগিব কোন। ঘৰৰ পৰা কেতিয়া আহিলা? মোক যে ফোন এটাও কৰা নাই তুমি। মই ফোন কৰিবলৈ টাইমেই পোৱা নাই, গম পোৱা নে? ইমান ব্যস্ত হৈ আছো। আৰু সেইজনী কোন হয়? ৰুমত আনি আনি মাইকী মানুহ ভৰাই ভৰাই থৈছাহি যে, লাজ নাই অকণমানো। কাপোৰ কি চাবা, ইমান লেতেৰা পেতেৰাকৈ আছে। ছি, কাম কৰা মানুহ লৈছা বুলি যে মোক কোৱা নাই তুমি। সেইগৰাকী কাম কৰা মানুহ নহয় নহয়। কি লাগে আপোনাক? এনেকৈ কথা পাতি থকা সময়ত এনেকৈ সোমাই আহিব লাগে নে নালাগে সেইকণো কমন চেঞ্চ বোলা বস্তুটো নাই নি আপোনাৰ? বাবা, এয়া কোন হয় অ'? আপুনি তাক সুধিব নালাগে, মই তাৰ গাৰ্লফ্ৰেণ্ড হয়। মানে বুজি পাইছেনে? মই তাৰ ভাল পোৱা ছোৱালী। বাবা, মই এয়া কি শুনিছোঁ? স্নেহা, এয়া মোৰ মা হয়। তুমি ইমান অপমান কৰি আছা যে মোৰ মাক। মইনো কি জানো এয়া যে তোমাৰ মা হয়। মানে মোৰ মা নোহোৱাহেঁতেনো তুমি এনেকেই কথা ক'লাহেঁতেন নেকি? এয়াই তোমাৰ শিক্ষা। তোমাৰ ঘৰৰ পৰা মা দেউতাই ইমান কোনে শিক্ষা দিছিলে? তাৰ লগত কেনেকৈ কথা পাতিব লাগে নালাগে সেইকণো নিশিকালে চাগে ন? এয়া যদি আজি মোৰ মা নহ'লহেঁতেন তুমি তেওঁৰ লগতো একে ব্যৱহাৰেই কৰিলাহেঁতেন। বেবী, তুমি মোক ভুল বুজিছা, মই তেনেকুৱা ছোৱালী নহয়। নাই স্নেহা, মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। তুমি বেয়া নাপাবা। যি মানুহে ডাঙৰক সন্মান কৰিব নাজানে, মই তেনেকুৱা মানুহৰ লগত এক ছেকেণ্ডো নাথাকোঁ। তুমি বেয়া নাপাবা। আৰু বিশেষকৈ তুমি মোৰ মাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলা। তুমি এবাৰো কথাটো শুনিবলৈ নিবিচাৰিলা যে তেওঁ কোন হয়? ওলাই যোৱা তুমি মোৰ ঘৰৰ পৰা। বেবী, মাফ কৰি দিয়া, মই একদম গম নাপাওঁ জানানে এইগৰাকী যে তোমাৰ মা হয় বুলি। নহ'লে মই এনেকৈ কিয় ক'ম বাৰু কোৱাচোন? হ'ব দে বাবা, তাই গম নাপায়হে তেনেকৈ কৈছে। হ'বচোন থ। নাই মা, এই ব্যৱহাৰ পাতিবোৰ মই বহুত দিনৰ পৰা চাই আছোঁ, কিন্তু মই পোৱা নাছিলোঁ। আজি তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰাৰ পাছত মই আৰু এই লগত থাকিব নোৱাৰোঁ। ভাবিছিলোঁ তোমাৰ মুখৰ আগত আনিম, ভালছে দুই এটা কথা পাতিম, লাহেকৈ আমাৰ সম্পৰ্কটোৰ কথা আগবঢ়াম বুলি। এতিয়া তাইক এক ছেকেণ্ডো মোৰ চকুৰ আগত থাকিবলৈ দিব নোৱাৰি। তুমি আঁতৰ হোৱা মোৰ চকুৰ আগৰ পৰা। বাবা, তই ভুল কৰিলি নেকি? একো ভুল কৰা নাই মা। মই এনেকুৱা এজনী ছোৱালীৰ লগত থাকিব নোৱাৰোঁ। আৰু তোমালোকে মোক এনেকুৱা শিক্ষা দিয়া নাছিলা নহয়। মই কিয় এনেকুৱা এজনী ছোৱালীৰ লগত থাকিম, যি মোৰ কাৰণে ইমানখিনি কষ্ট কৰি মোৰ পঢ়া শুনাৰ দায়িত্ব লৈ মোক ইমানকণ কৰি মানুহ কৰিলে, আৰু মই ভালপোৱা ছোৱালীজনীয়ে তোমালোকক অসন্মান কৰিব, মই সেইটো চাই থাকিব নোৱাৰোঁ।